নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ মমো চেনেল জ্ঞানম যি আপোনালোকে আশা কৰি আছিলে বা আপোনালোকৰ অধিক অপেক্ষাৰ বাট চাই থকা ভেৰিফিকেশ্যন লিষ্টখন অৱশেষত আহিলে আৰু এই ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে নিশ্চয় পাইছে আৰু ভেৰিফিকেশ্যন লিষ্টখন অহা আগতে আপোনালোকৰ যি নটিচ আহিছে মই অলপ আওৰাই দিছোঁ। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীৰ পৰা যিখন নটিচ আহিছে এই নটিচখন হৈছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। এডভাৰটাইজমেণ্ট নম্বৰটো দিয়া আছে 4500 পোষ্ট অফ টিচাৰ লোৱাৰ এণ্ড আপাৰ প্ৰাইমেৰী স্কুল। গতিকে LP আৰু UPৰ কাৰণে যি 4500 পোষ্টৰ যি এডভাৰটাইজমেণ্ট ওলাইছিলে তাৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে। গতিকে 28/01/2026 পৰা 6/02/2026লৈকে আপোনালোকৰ যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব 28 জানুৱাৰীত ষ্টাৰ্ট হ'ব আৰু 6 ফেব্ৰুৱাৰীত আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হ'ব। কিন্তু ইয়াত দুটা ফেজত হ'ব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। এতিয়া ফাৰ্ষ্ট ফেজৰ আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব 28ৰ পৰা 31লৈকে আৰু ছেকেণ্ড ফেজৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব 1ৰ পৰা 6লৈকে। গতিকে আপোনালোকে এইটো মন কৰিব। আৰু ভেন্যুটো দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ হ'ল ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী 22। গতিকে যি 5550ৰ ভেৰিফিকেশ্যন য'ত হৈছিলে আপোনালোকৰ তাতে ভেৰিফিকেশ্যন হ'ব আৰু টাইমটো দিয়া আছে মৰ্ণিং 10টাৰ পৰা 1টা বজালৈকে, আফটাৰনুন 2টাৰ পৰা 5টালৈকে। গতিকে মই তাৰ মাজতে কথা এষাৰ কওঁ যে আপোনালোকৰ যেতিয়া ভেৰিফিকেশ্যনৰ টাইমিং দিব সেই টাইমিঙৰ মতেহে যাব। গতিকে আগত যদি মৰ্ণিং 10টাৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন আছে আপোনালোকে যদি 7টাত গৈ তাত ৰখি থাকে একো লাভ নাই, বা আপোনালোকৰ তাত গেটো খুলি নিদিয়ে আপোনালোকে ৰ'দতো ৰখি থাকিব লাগিব, কাৰণ সেইটো জেগাত আপোনালোকৰ ৰখিবলৈও জেগা নাই। গতিকে আপোনালোকে তাত কষ্টহে পাব। গতিকে আপোনালোকে যিটো টাইম দিছে সেই টাইমৰ মতে ধুনীয়াকৈ ওলাই গ'লে আপোনালোকৰ একো প্ৰব্লেম নহয়। গতিকে এইটো এক্সপিৰিয়েঞ্চ যিহেতু মোৰ ভাগৰ হৈছিলে গতিকে মই সেইটো ফালৰ পৰাই আপোনালোকক ছাজেষ্ট কৰিছোঁ, বা মোৰ বন্ধু বান্ধৱীসকলেও বহুত আগত গৈ ৰখি থাকেগৈ, তাত ৰখি পিনি কষ্ট পোৱা বাহিৰে বাকী একো নহয়। আপোনালোকৰ যিটো টাইম দিয়ে সেই টাইমৰ মতে আপোনালোকে যদি ধুনীয়াকৈ যায় একো প্ৰব্লেম নহয়। তাৰপিছতে আহিছে যে যি ফাৰ্ষ্ট ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যন 28ৰ পৰা 31 জানুৱাৰীলৈকে আপোনালোকৰ হ'ব আৰু লিষ্টখন আপোনালোকে নিশ্চয় পাইছেই। আৰু নেক্সট যি ছেকেণ্ড ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব 30 জানুৱাৰী, অৰ্থাৎ 30 জানুৱাৰীলৈকে আপোনালোকৰ ছেকেণ্ড ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি লিষ্ট প্ৰকাশ পাব আৰু 1 তাৰিখৰ পৰা ছেকেণ্ড ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আৰম্ভ হ'ব, বা 30 তাৰিখে আপোনালোকৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট ওলাব আৰু 1 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু ইম্পৰ্টেণ্ট পইণ্ট অফ ভেৰিফিকেশ্যন, গতিকে এইখিনি NISৰ কাৰণে দিছে, আপোনালোকৰ যিখিনি ইন ছাৰ্ভিচৰ ৰুল দিছিলে বা পইণ্ট দিছিলে নটিচ দিছিলে সেইখিনি মানি চলিব লাগিব। ছেকেণ্ড চেল্ফ এটেষ্ট ফটোকপি এইখিনি সকলো লাগিব। তাৰপিছত অনলাইন কৰা যিখন কাগজ এইখন লাগিব বহুত LP UPৰ কাৰণে। আৰু আপোনালোকৰ যদি কিবা ভুৱা কাম কৰে ফুড পইণ্টটো বা কিবা ভুৱা জালিয়াতি কৰে তেতিয়া আপোনালোকৰ কেঞ্চেল কৰাৰ উপৰিও আপোনালোকে নেক্সট চৰকাৰী যিকোনো এটা এপ্লাই কৰিব নোৱাৰিব। আৰু 5th আপোনালোকৰ যদি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত এবচেণ্ট হয় তেতিয়া আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব, আৰু যদি কিবা ইমাৰ্জেঞ্চি কাৰণত থাকে তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব লাগিব। আৰু 6 নম্বৰ পইণ্টটো আপোনালোকৰ যদি আপোনালোকৰ এবচেণ্ট হয় আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত যদি এবচেণ্ট থাকে ৰিজেক্ট কৰি দিয়া হ'ব। গতিকে আপোনালোকে কেতিয়াও এইটো মিছ নকৰিব। আপোনালোকৰ যেতিয়া আছে আপোনালোক তেতিয়াই যাব। গতিকে মই বোলে যাব পৰা অৱস্থাটো নোযোৱাকৈ নাথাকিব। আপোনালোক বোলে 29ত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে, আপোনালোকে ভাবিছে যে মই পিছত যাম। গতিকে সেইটো ভুল নকৰিব আচলতে যিমান পাৰে। যদি কিবা ইমাৰ্জেঞ্চি থাকে বেলেগ কথা, কিন্তু আপোনালোকে পৰাপক্ষত আপোনালোকে ডেটৰ মতে যাব আৰু টাইমৰ মতে যাব, তেতিয়া একো প্ৰব্লেম নহয়। আৰু এটা কথা মই কৈ থওঁ, বহুতে এতিয়া কৈ আছে যে ছাৰ মোৰ নামটো নাহিলে কিন্তু মোতকৈ কম নম্বৰ পোৱা কিছুমান কেণ্ডিডেটৰ নাম আহিছে। সেইটো আচলতে আপোনালোকে ভুল নুবুজিব, কাৰণ আপোনাৰ নম্বৰ যদি 65 হয়, লগৰজনৰ নম্বৰ যদি 61 হয়, 61জনো ফাৰ্ষ্ট পেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম আহিব পাৰে, আপোনাৰ 65 হ'লেও নাহে। কাৰণ এই নাম্বাৰটো এই যিখন লিষ্ট এইখন চিৰিয়েলকৈ নামাৰে, অৰ্থাৎ আপোনাৰ নাম্বাৰ ভাল থাকিলেও আপোনাৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনতে নাম আহিব। আচলতে যিটো মাৰ্কছ চাই আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে চিৰিয়েলকৈ নামাতে। যদি আপোনাৰ ভাল মাৰ্কছ আছে কিন্তু আপোনাৰ লগৰজনৰ কম মাৰ্কছ আছে, কম মাৰ্কছ থকাজনো ফাৰ্ষ্ট পেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম আহিব পাৰে বা আহিছে, কিন্তু আপোনাৰ ভাল মাৰ্কছ থাকিও নাই অহা সেইটো চিন্তা কৰিবলগীয়া কথা নাই। আপোনাৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত নিশ্চয় নামটো আহিব।
আৰু মই কৈছোঁ যে কাট অফ বেছিকৈ নাযায়, ধুনীয়াকৈ আপোনালোকে নিশ্চিন্ত থাকক। ছেকেণ্ড ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যন যিহেতু 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, 30 তাৰিখে আপোনালোকৰ ন'টিছ দিব বা 30 তাৰিখে লিষ্ট ওলাব। গতিকে ধৈৰ্য ধৰক। আৰু যিসকলৰ অলৰেডি নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ যদি কিবা অসুবিধা আছে বা আপোনালোকে কিবা জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ ৰিপ্লাই দিম। গতিকে সকলোকে শুভেচ্ছা জনালোঁ। আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে চিন্তা কৰি নাথাকিব, ছেকেণ্ড ফেজ ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্টত আপোনালোকৰ নিশ্চয় নাম আহিব। গতিকে আজি ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি ইমানলৈকে চাই আছে বহুত বহুত ধন্যবাদ। আৰু নতুন যিসকলে আহিছে তেওঁলোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম। আজিলৈ ধন্যবাদ।